প্ৰভু এইফালে শুনাচোন কোৱাচোন কি হ'ল চম্পা আজি যে মই বহুত ভয় খালোঁ দেই মাজনী কি হ'ব বুলি ভাবিছিলোঁ হয়তো পিছে ময়ো তোমাৰ আগতে নোখোৱা নহয় ময়ো বহুত বেছিয়ে ভয় খাইছিলোঁ কি হ'ব ক'ত বিচাৰিম বুলি ভাবি পিনে ভগৱানে ভাগ্য ভাল তাই একো হ'ব নিদিলে সেই গুণ্ডাবোৰে বাৰু তাইক নি বিকি দিলে গৈহেঁতেন চাগে সেইটো কাৰণে এইদৰে ছোৱালী কিডনেপ কৰিছে নাজানো নহয় পিছে মোৰ এটা কথা ভাবিয়ে বেয়া লাগি আছে মানে চিন্তা লাগি আছে এটাকহে ধৰিব পাৰিলে বাকী গুণ্ডাবোৰক ধৰিব নোৱাৰিলে নহয় সিহঁতে আকৌ কিবা অঘটন ঘটাব নেকি বাৰু নাজানো তেওঁলোকে অঘটন ঘটাব নে নঘটাব কিন্তু যে আগতে তেওঁলোকে এনেকুৱা কাম কৰিছে যেতিয়া নেকি পিছতো যে নকৰিব সেইটো কি খাটাং সেইটো কাৰণে তুমি মাজনীক অকলে কলেজলৈ যাব নিদিবা দেই লাগিলে তুমিয়ে গৈ থৈ আহিবাগৈ নাই এতিয়া মই মোৰ ছোৱালীক অকলে পঠাব নোৱাৰোঁ পাই মোৰ কলেজলৈ পঠাবলৈ মনেই যোৱা নাই তাইৰ লগত বা আকৌ কি হয় মই আজি বহুত ভয় খালোঁ সেইটোৱেইটো এক ছেকেণ্ডৰ কাৰণে মোৰ এনেকুৱা লাগিছিল মাজনীক চাগে আমি বিচাৰিয়ে নাপাম গতে কিন্তু ভগৱানৰ কৃপাত সেই তাইৰ খাৰুডাল বিচাৰি পোৱাৰ কাৰণেহে তাইক আমি বিচাৰি পালোঁ নহ'লেতো তাইক আমি বিচাৰিয়ে নাপালোহেঁতেন সেইটোৱেতো তুমি পিছেতো ঘৰতে বহি আছা মইহে তাইক বিচাৰি ফুৰিছোঁ মোৰতো বেছি চিন্তা হৈছে ন ক'ত বিচাৰিম ক'ত পাম ইমান ডাঙৰ টাউনখনত বাৰু বিচাৰি পোৱাটো সহজ কথা নে আজি পিছে মাজনীও কিন্তু বহুত ভয় খাইছে তাইৰ মুখখনত দেখিয়ে গম পাইছে তাইৰ মুখখন একদম হেতা পৰি গ'ল সেইটোৱেও ছোৱালীজনীৰ মুখখনলৈ চাই পিনে মোৰ উঠনি চকু পানীও ওলাই আহিছিল যেতিয়া মানে সেই গুণ্ডাৰ পৰা বচাই আনিছিলোঁ তেতিয়া ইমান বেয়া লাগিছে নহয় তাই হুৰা হুৰা কান্দিবলৈ ধৰিছে এনেও তুমি জানাই দেখোন তাই বেলেগ ছোৱালীৰ গতে নহয় এইবিলাক পলাই মেলি আহিবলৈও নাজানে তাই একদম সহজ সৰল হৈ আছে আৰু এতিয়াও সেইটোও মাজনীজনীলৈ বৰ চিন্তা লাগে আমিও নাইকিয়া হৈ গ'লে তাই বাৰু কি কৰিব পিছে এতিয়া তাই যাক ভাল পায় মানে নিবিড়ৰ কথা কৈছোঁ সি বাৰু বহুত ভাল মাজনীক চাবকতে লাগে নিবিড়ৰ কথাটো বাৰু মই নকওঁৱেই সি বহুত ভাল ল'ৰা সি দেখা নাই জানো মাজনী সি নাইকিয়া হ'ল বুলি কওঁতে সি ঘৰৰ পৰা ৰাতিখন আহি তোমাৰ লগত বিচাৰি ফুৰিছে আৰু মাজনীক নোপোৱালৈকে দেখোন তোমাৰ লগতে আছে সেইটোও নিবিড়ক সেইটো কাৰণে ভাল লাগে আৰু ল'ৰাটো মই পচন্দ কৰাৰ একমাত্ৰ কাৰণটোৱে সেইটোৱেই সি মানে কোনো কথা নেপেলায় মোৰ ভাগৰ পিছে তুমি মাজনীক চালাগৈ নেকি তাই হ'লে নে নাই হোৱা মই যাওঁতে এনেই তাই চোফাতে বহি আছিল অলপ পিছত শুমগৈ বুলি ক'লে তাই কি ভাবি আছে জানো তাইহে জানিব তাই বেছিয়ে চাগে আজি দিনটোৰ কথাকে ভাবি আছে তাইক সেই আমাৰ ৰুমতে মাতি আনো নেকি ইয়াতে শুবলৈ কওঁ তুমি ঠিকে কৈছা চম্পা তাইক ইয়ালৈ মাতি দিয়া ইয়াতে তাই ছেফটি ফিল কৰিব নহ'লে তাইৰ ভয় লাগি থাকিব মাজনী দেখোন তোক মাতিব যাম বুলি ভাবিছিলোঁহে তই নিজে আহি ওলালিহি মা মই আজি ইয়াতে শুম দেই মোৰ মানে ৰুমত অকলে শুবলৈ ভয় লাগিছে মাজনী তইনো কিয় ভয় কৰিছ আমি আছোঁ নহয় তোৰ লগত নহয় মানে মা দেউতা আজি যে মোৰ বহুত ভয় লাগিলে দিনত যিদৰে গুণ্ডাকেইটাই মোৰ চকু বান্ধি লৈ গ'ল নহয় সেইটো কাৰণে মোৰ মানে বহুত ভয় সোমালে আৰু এইদৰে আজি ৰুমত অকলে মই থাকিব নোৱাৰোঁ মাজনী তই সেইবোৰ ক'ব নালাগে দে তই ইয়াতে শুবি তই ভয় খাব নালাগে আমি আছোঁ নহয় তোক একো হ'বলৈ নিদিওঁ মা মই জানো তোমালোক আছা বুলি কিন্তু তথাপিও মোৰ ভয় লাগিছে দিয়ে তাকৰি ছোৱালী এইদৰে ভয় নাখায় নহয় তইতো এতিয়া ডাঙৰে হ'লিগৈ যদি আমি কালিলৈ পৰহিলৈ নাথাকোঁ তেতিয়া কি হ'ব তোৰ এইদৰে থাকিলে হ'ব জানো ইমান সৰু সৰু কথাতে ভয় খালে নহ'ব নহয় দেউতা তেনেকৈ নক'বাচোন কিবা মোৰ বেয়া লাগে নহয় তোমালোক নাথাকিলে মোৰ আৰু আছেনো কোন মাজনী তোক কথা এটা সুধোঁ মা কি কথা সোধাচোন তোক মানে অথনি যোনে কিডনেপ কৰি নিছিলে সেই ল'ৰাকেইটাৰ মুখকেইখন মনত আছেনে মা মোৰ ভালকৈয়ে মনত আছে এটা অলপ চুলি নাছিলে নেকি টকলাকে আছিলে আৰু এটা অলপ ক্ষীণকৈ আছিলে আৰু এটা চাপৰকৈ আছিলে সেই চাপৰটোক পুলিচে ধৰিলে নেকি দেউতাহঁতে কোৱা মতে কিন্তু বাকী দুটাক ধৰিব নোৱাৰিলে মই মানে সিহঁতক দেখিলেই চিনি পাম দূৰৰ পৰা হ'লেও চিনি পাম মাজনী তই নহ'লে কালিলৈ মোৰ লগত সেই পুলিচ ষ্টেচন ওলাবি তেতিয়া আমি তাত গৈ পিনে সকলোবিলাক কৈ থৈ আহিব লাগিব দেউতা তুমি ঠিকেই কৈছা মই পুলিচ ষ্টেচন যাব লাগিব সেই সিহঁতৰ চেহেৰাকেইটা ক'ব লাগিব নহয় নহ'লে কিন্তু দিগদাৰ হ'ব সিহঁতে আৰু পিছত বিপদ ঘটাব পাৰে সেইটো কাৰণে মই আগতে সাৱধান হৈ থকাটো ভাল হ'ব সেইটো মাজনী পিছে কালিলৈ তই কলেজ যাব নালাগে দে ঘৰতে অলপ ৰেষ্ট ল'বি দেউতা মই আকৌ ঘৰত থাকিলে বৰ হৈ যাম নহয় ঘৰত থাকিনো মই কি কৰিম কলেজলৈ গ'লে মনটো ভাল লাগে এদিন নগ'লে একো নহয় নহয় এই ইমান ডাঙৰ ঘটনা এটা আজি হৈ গৈছে তোৰ লগত আমি যে কিমান চিন্তা কৰিছিলোঁ নহয় ক'ত বিচাৰি পাম বুলি কিমান যে ভয় খালোঁ এই মাৰেতো কান্দি কাটি পাগল হৈ গৈছিলে কি হৈছিলে ঠিকনাই নাই আইতাৰো সেইফালে চিন্তা কৰি আছিলে সেইটো কাৰণে কালিলৈ ঘৰতে ৰেষ্ট ল দে সেই কলেজ যাবলৈ নালাগে মাজনী দেউতাই ঠিকেই কৈছে তই কালিলৈ ঘৰতে ৰেষ্ট ল দেই অলপ সময় সেই ৰেষ্ট লৈ ল তাৰ পিছদিনাখন কলেজলৈ যাবি হ'ব মা দেউতা তোমালোকে কৈছা যদি কালিলৈ কলেজ নাযাওঁ বাৰু আৰু এটা কথা মাজনী তই কলেজ গ'লে মানে অকলে যাব নালাগে যেতিয়া হ'লেও যাবলৈ হ'লে মোৰ লগতে যাবি আৰু আহিবলৈ হ'লেও মোৰ লগতে আহিবি কিন্তু দেউতা তোমাৰতো কাম থাকে ন তোমাৰতো অসুবিধা হ'ব নহয় মোক এইদৰে অনা নিয়া কৰিবলৈ সেইটো হয় বাৰু কিন্তু তই তেনেহ'লে কেনেকৈ অহা যোৱা কৰিবি বাৰু এক কাম কৰ নহ'লে মই সেই গাড়ী এখন ভাড়া কৰি দিম সেই তাতে অহা যোৱা কৰিবি যিদিনাখন মই পাৰোঁ মই আনিমগৈ যদি মানে মই যোৱা নহয় তেতিয়া সেই গাড়ীখনলৈ ফোন কৰি দিবি মানে ড্ৰাইভাৰজনলৈ তোক লৈ আহিবগৈ ঠিক আছে দেউতা হ'ব বাৰু তুমিও যে কিমান চিন্তা কৰা নহয় আৰে চিন্তা নকৰিলে কেনেকৈ হ'ব এজনীয়ে ছোৱালী এই ছোৱালীজনীৰ কথাকে চিন্তা নকৰিলে কাৰ কথা চিন্তা কৰিম হ'ব এতিয়া বাপেক জীয়েকে সেই কথা পাতি থাকিব নালাগে বহুত দেৰি হৈ গ'ল এতিয়া শুব লাগে দেখিছা দেউতা মা শুবলৈ হ'লেই ব'ল মাজনী সোনকালে শুই থাকোঁ নহ'লে মাৰৰ খং উঠিব হ'ব দেউতা ব'লা তেন্তে শুই থাকোঁ ঘৰতে বহি বহি বৰ লাগি গৈছে পাই কি কৰোঁ জানো নিধি ছাৰপ্ৰাইজ নিধি তুমি আকৌ কোনফালৰ পৰা আহিলা মই যে দেখিয়ে নাপালোঁ খিৰিকী ফালে আহিলোঁ চিৰি বগাই পিনে তোমাক লগ কৰিবলৈ ধেমালি কৰি নাথাকিবাচোন চিৰিয়াছলি সুধিছোঁ কোনফালে আহিলা কোৱাচোন দৰ্জা ফালে আহিছোঁ আকৌ কোনফালেনো আহিম এই পিছে তুমি আকৌ কিবা কথা ভাবি আছিলা সেইটো কাৰণে গম নাপালা মই অহা
হ'ব তুমি দৰ্জা ফালে অহা হ'লে মই দেখিলোহেঁতেন নহয়। মই কিবা ইমানো ভাবি থকা নাই নহয়। দৰ্জা ফালে নাহি কি তেনেহ'লে মই খিৰিকী ফালে আহিছোঁ বুলি ভাবিছা নেকি? মোক পাগল কুকুৰে কামোৰা নাই নহয় খিৰিকী ফালে আহিবলৈ। খং নকৰিবা, ময়ে চাগে গম নাপালোঁ। তোমাক অহা নেদেখিলোঁ, কিবা কথা চিন্তা কৰি আছিলোঁ নেকি? হ'ব তুমি চাগে মোৰ কথাই চিন্তা কৰি আছিলা মই কিয় অহা নাই বুলি। তুমি বাৰু মোৰ মনৰ কথাবোৰ কেনেকৈ গম পাই যোৱা মই যে তোমাৰ কথা চিন্তা কৰি আছিলোঁ বুলি? সেনেকৈ গম পাই যাওঁ। তোমাৰ মনৰ কথাবোৰ মই গম নাপালে কোনে গম পাব? হয় দিয়া, মই তোমাৰ কথাকে চিন্তা কৰি আছিলোঁ। ইমান দেৰিলৈকে অহা নাই বুলি ভাবিছিলোঁ। ময়োতো কলেজলৈ গ'লোঁ, সেই তাৰপৰা কলেজত তুমিও নগ'লা, তোমালৈ আকৌ ফোনো মৰা নাই নহয়। মই সেইটো কাৰণে ভাবিলোঁ তোমালোকৰ ঘৰলৈ আহি দিওঁ বুলি, সেইটো কাৰণে আহি দিলোঁ আৰু। ভালে কৰিলা তুমি আহিলা, মোৰো কোম্পানী হৈ গ'ল। মোৰ মানে ইমান বৰ লাগিছিলে নহয় আজি। হয় নেকি? ক'ৰবাত ফুৰিবলৈ যাবা নেকি? কোৱা, যেনি যোৱা তেনিয়ে লৈ যাম। না বাবা, এতিয়া নাযাওঁ। সেই দেউতাই আকৌ শুনি পালে খং কৰিব। কালি ইমানবিলাক ডাঙৰ ঘটনা ঘটি গৈছে মোৰ লগত, মোকতো ওলাবই নিদিব চাগে দেউতাই। সেইটো হয় বাৰু, দেউতাই ভালে কৰিছে। তোমাক ময়ো এতিয়া ওলাব নিদিওঁ পাই, আৰু মোৰ লগতো নিনো, নহ'লে মোৰ ভয়ে লাগে কিবা এটা হৈ যাব বুলি। এই কুকুৰবোৰে মানে গোটেই চোতালখন লেতেৰা কৰি পেলাই আৰু দেই, যিমান হাৰিলেও লাভ নাই। আজি পিছে কলেজো নগ'লো নহয়, নহ'লে কিন্তু কলেজত বহুত ভাল লাগিলেহেঁতেন। আজি চাগে সেই কলেজত গোটেই কথাটো একদম মানে ফেলি গৈছে চাগে, সেই নিধিক কোনোবাই কিডনেপ কৰিলে বুলি। এতিয়ালৈকেতো মাক দেউতাকহঁতে বিচাৰিয়ে পোৱা নাই চাগে। সেইফালে নিবিৰটো পাগল হৈ গৈছে নেকি? নিধিয়ে আজি ভালকৈ গম পাব মই কি বস্তু, মোক চিনি পোৱা নাছিলে নহয়। পিছত তাইতো গমেই নাপায় মই তাইক কিডনেপ কৰাইছোঁ বুলি। তাইতো ভাবিছে চাগে কিয় কিডনেপ কৰিলে, সেইবিলাক ভাবিয়ে পাগল হৈছে চাগে। তাই মোৰ কথা গোটেই কলেজৰ আগত কৈছিলে নহয়, এতিয়া তাই গম পাই গ'ল ময়ো কি বস্তু। হে ভগৱান, নিধিক যাতে কোনেও বিচাৰি নাপালে হ'ল আৰু দেই, তেতিয়াহে ভাল হ'ব। নিধি নামৰ এই ৰাস্তাৰ কাঁইটটো আঁতৰি গ'লে নিবিৰ আৰু মোৰ ৰাস্তা একদম মুকলি, আৰু নিবিৰৰ হৃদয়ত মই তেতিয়া সহজে স্থান ল'ব পাৰিম। নিবিৰৰ দৰে ল'ৰাটো সকলোৱে বিচাৰে ন, পিছে মোৰ কপালত নাথাকিলেও মই নিজে কাঢ়ি ল'ম। মই আৰু নিবিৰক বিচাৰোঁৱেই আৰু বিচাৰিমেই। তাক মই নিজৰ কৰিমেই, আৰু তাৰ কাৰণে মই যি হ'লেও কৰিব পাৰোঁ। লাগিলে নিধিক মই মাৰিব লগা হ'লেও মাৰিয়ে দিম। পিছে আজি গুণ্ডাটোৱে যে ফোন কৰা নাই, কি হ'ল বা কি হৈছে, একো খবৰেই দিয়া নাই। আপুনি ইয়াত আহি কেনেকৈ ওলালেহি? মোৰ ঘৰৰ ঠিকনাখন নিদিলে। চুপ ছোৱালী, মনে থাক। মই পইচা আহি খুজি পঠাইছিলোঁ নাই? মোৰ পইচা এতিয়ালৈকে যে মোৰ হাতত পোৱা নাই। তোৰ কথা বেয়া হৈ যাব কিন্তু। তোৰ সকলো ডিটেইলছ মই উলিয়াই ল'লোঁ। আপুনি বাৰু অলপ পাগল নেকি? এইদৰে যে মোৰ ঘৰলৈ আহি দিলে পইচা বিচাৰি। মই কিবা পলাই নাযাওঁ নহয়, পইচা দিম বুলি কৈছোঁ দিমেই। এই যজ্ঞই কোনো কাম সি বিনা পইচা নকৰে, সেইটো কাৰণে মোৰ পইচা লাগিবই, কৈছোঁ লাগিবই। মনে থাকক আপুনি, ইমান চিঞৰি নক'বচোন, কোনোবা শুনিলে কি হ'ব বাৰু? ঐ ছোৱালী, মোক ধমকি দিবলৈ নাহিবি আকৌ। মই কোন তই চিনি পোৱা নাই? কাক তই বুলি ক'বলৈ আহিছ? বৰ আচৰিত ধৰণৰ মানুহ পাই। কামটো কৰিব দিলোহে, মই কিবা পইচাখিনি লৈ পলাই নাযাওঁ নহয়। এই পইচা বিচাৰি আহিলি বৰ মানে মাথাটো খাই দিছে, আৰু ঘৰত কোনোবাই দেখিলে বৰ দিগদাৰ হ'ব। তোৰ ইয়াত মই ফটা লেকচাৰ শুনি থাকিবলৈ অহা নাই। মোৰ পইচা ক'ত আছে? পইচা দে। পইচা দিম বাৰু, আগতে মোৰ কামটো কথা কওক। কামটো কি হৈছে? কামটো কি হৈছে মানে, মোৰ লগৰটোক সেই পুলিচে ধৰিলে, আৰু ছোৱালীজনীক সেই ঘৰৰ মানুহে লৈ গ'ল। মই কিন্তু তোৰ মতে কামটো কৰিছিলোঁ নহয়, সেইটো কাৰণে মোৰ পইচাটো লাগিব। কি? নিধিক মানে ঘৰৰ মানুহে লৈ গ'ল? কি কৰি আছিল আপোনালোকে? আপোনালোকক মই সেইটো কাৰণেহে পইচা দিম বুলি কৈছিলোঁ, মই কৰা কামটো কৰিবৰ কাৰণে। কিন্তু আপোনালোকে কি কৰিলে? আপোনালোকে দেখোন পলুৱাই দিলে তাইক। ঐ ছোৱালী, বেছি কথা নকবি দেই। আমিহে যিটো কৰিব দিছিলে কৰিলোৱেই, কিন্তু তাৰপিছতো পুলিচে ধৰিলে। এতিয়া আমাৰ গাত কি ভুল? সেইটো কাৰণে পইচাটো দে, মই যাওঁ। নহ'ব, মই পইচা দিব নোৱাৰোঁ। সেই মোৰ কামটো যেতিয়া নেকি আধৰুৱা হ'ল, ময়ো পইচা দিব নোৱাৰোঁ। বা, এই যজ্ঞৰ আগত ইমান ডাঙৰ কথা, এই সৰু ছোৱালীবোৰৰ মুখৰ কথা ইমান ওলাইছে যে, মোলৈ ভয় নালাগে নেকি? আপোনালৈ ভয় খাবলৈ এতিয়া কিনো আছে? যিটো কাম কৰিব দিছিলোঁ সেইটোতো কৰিব নোৱাৰিলে, পুলিচে ধৰিলে, আৰু ছোৱালীজনীকতো ঘৰৰ মানুহে লৈয়ে গ'ল। আপুনি যদি ইমান ডাঙৰেই গুণ্ডা আছিলে, তেনেহ'লে তাইক কেলৈ কিডনেপ কৰি থ'ব নোৱাৰিলে ভালকৈ? ঐ ছোৱালী, মোৰ মুখে তৰ্ক নকৰিবি দেই। পইচা দে কৈছোঁ, পইচা দে। মই সোনকালে ইয়াৰ পৰা যাওঁ। না, নহ'ব, মই পইচা দিব নোৱাৰোঁ। আপুনি যেনি যায় গৈ থাকক। চা ছোৱালী, মোৰ মাথাটো গৰম নকৰ। মই এতিয়া পুলিচৰ পৰা বাচি এইদৰে পলাই আহিছোঁ, আৰু মোৰ পইচাটো মোক লাগিব, নহ'লে কিন্তু তোৰ কথা বেয়া হ'ব। নহ'লে মই পুলিচৰ আগত সকলো কৈ দিম। আপুনি কাক ধমকি দিব আহিছে? আপুনি চিনিব নাই নেকি? মই সেইবিলাকলৈ একো ভয় নাখাওঁ। আৰু আপোনাৰ ওচৰত কি প্ৰুফ আছে মই যে তাইক কিডনেপ কৰাব কৈছিলোঁ বুলি? আজিতো তই বাচি গ'লি, মই এতিয়া পুলিচৰ পৰা বাচিব লাগিব, সেইটো কাৰণে মই গুচি যাওঁ। কিন্তু তোক কিন্তু মই সোধাই নেৰোঁ আকৌ, তই মোৰ লগত যিখিনি কৰিলি। আপুনি যি কৰে কৰি থাকিব, মোৰ সেইবোৰ চাই মতলবো নাই। আৰু আপোনাৰ ওচৰত একো প্ৰমাণো নাই মই যে সেইবিলাক কৰিব দিছিলোঁ বুলি। ভাগ্য ভাল কোনো নাছিলে পাই ঘৰত, সেইটো কাৰণে কোনেও নেদেখিলে। নহ'লে কিন্তু কথাটো বৰ বেয়া কথা হ'ল হ'লে। এইটো আকৌ বৰ আচৰিত ধৰণৰ মানুহ দেই। কি যজ্ঞনে কি নামটো? কেনেকুৱা গুণ্ডাও, এইদৰে ঘৰ আহি বিচাৰি ওলাইছে। এইদৰে ঘৰত বাৰু কোনোবা মানুহো থাকিব পাৰে, সেইটো নাজানে নেকি? মোৰ কিন্তু এটা কথা ভাবি ভয় লাগিছে। ই যদি পুলিচৰ আগত মোৰ নাম কৈ দিয়ে, তেতিয়া কি হ'ব? ইয়াৰ ওচৰত প্ৰমাণোতো থাকিব পাৰে মোৰ বিৰুদ্ধে। যিটো কাম দিছিলোঁ তাক, সেই নিধিক কিডনেপ কৰি থ'বলৈ, সেইটো কৰিব নোৱাৰিলে। চব মানে মোৰ আশা পানী হৈ গ'ল। ভাবিছিলোঁ আৰু এতিয়া ৰাস্তাৰ কাইত মুকলি হ'ল, এতিয়া মই নিবিৰৰ ওচৰলৈ সহজে কাষ চাপিব পাৰিম। কিন্তু চব চেঞ্জ হৈ গ'ল আৰু খন্তেকতে। আৰু ই যি বুলিহে মোক ধমকি দি থৈ গৈছে, মোৰ কিন্তু চিন্তা লাগিছে। ই পইচাৰ কাৰণে নেক্সট টাইম আকৌ আহিব পাৰে। মই পইচাখিনি দি দিয়া হ'লে ভাল আছিলে, কিন্তু মই কিয় পইচা দিম? ই মোৰ কামটো দেখোন ভালকৈ নকৰিলে। নিধিক আকৌ ঘৰৰ মানুহে লৈয়ে গ'লগৈ, আৰু ইয়াকো পুলিচে ধৰিবই। তেৰিয়া ভবামতে মানে একোৱেই নহ'ল দেই। চব আশাবিলাক পানী হৈ গ'ল, মাথাটো গৰম হৈ যায় মানে।